পূব দলগাঁও মধ্য ইংৰাজী বিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত গুণোৎসৱ। ৰাজ্যৰ বিদ্যালয়সমূহৰ শৈক্ষিক মানদণ্ড নিৰূপণৰ উদ্দেশ্যে অনুষ্ঠিত হৈছে গুণোৎসৱ। এই পবিত্ৰ ক্ষণৰ বহু আৱেগভৰা মন্তব্য ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ। বিদ্যালয়খনিত নাই পৰ্যাপ্ত আন্তঃগাঁথনি, নাই পৰ্যাপ্ত ডেস্ক বেঞ্চ, নাই পৰ্যাপ্ত শিক্ষক কৰ্মচাৰী। তথাপিতো শৈক্ষিক মানদণ্ড নিৰূপণৰ বাবে হোৱা গুণোৎসৱক লৈ উৎফুল্লিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকী। আজি দৰং জিলাৰ দলগাঁও পূব দলগাঁও মধ্য ইংৰাজী বিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত গুণোৎসৱ। ৰাজ্যৰ বিদ্যালয়সমূহৰ শৈক্ষিক মানদণ্ড নিৰূপণৰ উদ্দেশ্যে অনুষ্ঠিত হৈছে গুণোৎসৱ। এই গুণোৎসৱক কেন্দ্ৰ কৰি এক উখল মাখল পৰিৱেশ বিদ্যালয়সমূহত। ব্যতিক্ৰম নহ'ল দলগাঁৱৰ পূব দলগাঁও মধ্য ইংৰাজী বিদ্যালয়। এই বিদ্যালয়খনিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে গুণোৎসৱ। এই পবিত্ৰ ক্ষণৰ বহু আৱেগভৰা মন্তব্য ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে জানিবলৈ দিয়া অনুসৰি বিদ্যালয়খনিত নাই পৰ্যাপ্ত আন্তঃগাঁথনি, নাই পৰ্যাপ্ত ডেস্ক বেঞ্চ অথবা নাই পৰ্যাপ্ত শিক্ষক কৰ্মচাৰী। তিনিগৰাকী টিউটৰ শিক্ষক আছিল যদিও এগৰাকী দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'ব লগা হৈছিল। এগৰাকী অৱসৰ গ্ৰহণ কৰিছে আৰু কেৱল মাত্ৰ এগৰাকী শিক্ষকেৰে পৰিচালিত হৈছে এই বিদ্যালয়খন। তথাপিতো শৈক্ষিক মানদণ্ড নিৰূপণৰ বাবে হোৱা গুণোৎসৱক লৈ উৎফুল্লিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকী। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AN লাইভ। মই প্ৰথমে সকলোকে শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটোৰ কাৰণে এটা শুভ কাম হ'বলৈ গৈ আছে আৰু মই আহি গম পালোঁ যে এইবাৰ প্ৰথমবাৰৰ কাৰণে এই বিদ্যালয়খনত গুণোৎসৱ অনুষ্ঠিত হ'ব। গতিকে এতিয়া আৰম্ভণিহে হৈছে, দিনটো ভালদৰে পাৰ হৈ যাব বুলি মই আশা কৰিছোঁ আৰু মই যিমান পাৰোঁ মোৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াম এই বিদ্যালয়খনৰ উন্নতিৰ কাৰণে। মই যিমানখিনি পাৰোঁ আজিৰ দিনটোত মই ভালদৰে কামখিনি কৰি যাম বুলি আশা কৰিছোঁ। বিদ্যালয়খনৰ এই যিটো মুহূৰ্ত, এই মুহূৰ্তটো বহু প্ৰত্যাশিত আছিলে, আপুনি কেনে অনুভৱ কৰিছে বাৰু? মোৰ খুবেই ভাল লাগিছে ইয়ালৈ আহি। মই যেতিয়াৰ পৰা গুণোৎসৱ আৰম্ভ হৈছে তেতিয়াৰ পৰাই মই বহীমূল্যায়কৰ এই দায়িত্ব পালন কৰিছোঁ, কিন্তু আজি ইয়ালৈ আহি তাৰমানে মই আগতে নোপোৱা কিছুমান অভিজ্ঞতা লাভ কৰিছোঁ। খুবেই ভাল লাগিছে আৰু এয়া হয়তো মই সদায় তাৰমানে মোৰ মানসপটত হয় স্মৰণীয় হৈ থাকিব। হয়, পোনপ্ৰথমে মই আজি এই পবিত্ৰ গুণোৎসৱৰ দিনটোত আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সঁচাকৈ আমি এটা দুৰ্ভগীয়া বিদ্যালয়, দুৰ্ভগীয়া শিক্ষক শিক্ষয়িত্ৰীসকলে আমি এই গুণোৎসৱৰ মুখামুখি হৈছোঁ। গতিকে আমাৰ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। আমাৰ বিদ্যালয়খন এইকাৰণে দুৰ্ভগীয়া বুলি কৈছোঁ, আমাৰ বিদ্যালয়খন কোনো এতিয়া ধৰণৰ চেল্ফ বেছ স্কুল অৰ্থাৎ ভেঞ্চাৰে পৰ্যায়ে বৰ্তমান আছে। গতিকে আমাৰ কোনো আন্তঃগাঁথনিৰ আন্তঃগাঁথনি নাই। আন্তঃগাঁথনি চৰকাৰেও আমাক এতিয়ালৈকে কোনো ধৰণৰ প্ৰদান কৰা নাই। আমাৰ বহু সমস্যা আমাৰ বিদ্যালয়ত, ডেস্ক বেঞ্চৰ অভাৱ আছে, আমাৰ লেট্ৰিন, পেচাব, পায়খানা ইত্যাদিৰ অভাৱ। এই অভাৱৰ মুহূৰ্তত আমাৰ বিদ্যালয়খনে পোনপ্ৰথমবাৰৰ বাবে গুণোৎসৱৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 2021 চনত টিউটৰ শিক্ষক হিচাপে যোগদান কৰি মাত্ৰ 3জন শিক্ষকেৰে বিদ্যালয়খন আৰম্ভ কৰাৰ পিছতো 2022 চনত এজন শিক্ষক বাইক দুৰ্ঘটনাত মৃত্যু হৈ আজি পৰিয়ালটো যন্ত্ৰণাত ভুগি আছে। লগতে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক যিজন আছিল, দায়িত্বত আছিল, তেখেত 2023 চনত যে বিদ্যালয়ৰ পৰা বিদায় মাগিছে। গতিকে এজনীয়া শিক্ষকেৰে বিদ্যালয়খন যেতিয়া আৰম্ভ কৰিছোঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। আজি নিজা খৰচেৰে মই যি 12,000 টকা দৰমহা পাওঁ, এই 12,000 টকাৰ দৰমহা মই 1 টকা ঘৰলৈ নিব নোৱাৰোঁ। এই গোটেই দৰমহা আমাৰ বিদ্যালয়খনত মই খৰচ কৰি যাবলগীয়া হয়। মই ঘৰৰ পৰা গালি খাবলগীয়া হয়। এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। মই চৰকাৰক, শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰীৰ জৰিয়তে মই মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাম, যাতে এই এনেধৰণৰ যিবিলাক বিদ্যালয় আছে, প্ৰায় 3,000 বিদ্যালয় বৰ্তমান হয়তো আৰু বহু কমি গৈছে। লগতে 9,000 শিক্ষকৰ পৰা প্ৰায় মৃত্যু হৈ অৱসৰ হৈ প্ৰায় কিজানি 6,000 মান শিক্ষক হয়তো আমাৰ গোটেই অসমত আছে। গতিকে এই দুৰ্ভগীয়া শিক্ষকসকলৰ 20-25 বছৰে বিনা বেতনে কৰ্ম কৰি তেখেতে আজি সুদা হাতে এই বিদ্যালয়বিলাকৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছে। গতিকে এই মুখ্যমন্ত্ৰীৰ মতে কাতৰ আহ্বান জনাইছোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা, আমাৰ নিচিনা দুৰ্ভগীয়া শিক্ষকৰ দ্বাৰা কাতৰ আহ্বান জনাইছোঁ যাতে এই সমস্যাখিনি, বিদ্যালয়ৰ আন্তঃগাঁথনি, ছাত্ৰ ছাত্ৰী ইউনিফৰ্ম, বিভিন্ন যিবিলাক সমস্যা আছে এই সমস্যাবিলাক আঁতৰ কৰি শিক্ষকৰ এটা টিউটৰৰ পৰা শিক্ষকৰ যাতে
মৰ্যাদা প্ৰদান কৰে লগতে সমকামৰ সমমৰ্যাদা প্ৰদান কৰি সৰ্বাংগীন উন্নতি কামনা কৰি সমাজত এটা মানে শিক্ষকৰ মৰ্যাদাৰে জীয়াই থাকিব প্ৰদান কৰে তাকে মই মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।